আমি আৰু কি ক'ম, এইটো ক'বলৈ একো নাই। এইটো চৰকাৰে দেখা নাই যদি আঁচনি আছে যদি নিয়মতো পাব লাগিছিলে, কিন্তু কোনেও সোধা পোছা নাই। মই কি কৰিম আৰু, ক'ত যাম আৰু ক'ত সুধিম আৰু কাক ক'ম, ক'বলৈ জেগাই নাই আমাৰ। আপোনালোকে কিবা আঁচনি পায় নেকি? নাই, এইটো আমিও পাই আছোঁ বৃদ্ধ পেঞ্চনটো। কিন্তু আপুনি পাইছে, কিন্তু দুৰ্ভাগ্যজনক কথা আপোনাৰ মায়ে পোৱা নাই। নাপাইছে আগত কেইদিনমান, এতিয়া কেনেকুৱা কাটি গ'ল সেইটো আমি সোধা পোছাও নাই। ক'ত সুধিম দিয়া, সুধিবলৈ জেগাই নাই। আপোনালোকৰ এই ঠাইখনৰ নাম কি? এইটো ফুকবালুকমাৰী দ্বিতীয় খণ্ড আছিলে। এতিয়া তেনেকুৱা আছে না, নামটো বদলি হৈছে। এতিয়া আমি পূব পশ্চিম উত্তৰ দক্ষিণ চাৰিফালে লামডিং সমষ্টিত লৈ গ'ল। মই হোজাই সমষ্টিত আছোঁ, আমাৰ ৱাৰ্ডটো হোজাই সমষ্টিত আছে। এতিয়া আপোনাৰ মা বয়স কিমান হ'ল? বয়সটো 102 হৈছে দেখা মতন, কিন্তু এই যে আগৰ যিবিলাক নামটো উঠায় তেতিয়াতো এনেই আন্তাজি বান্তাজি ধৰি লয়, হিচাপত আৰু অলপ বেছি হ'ব নেকি, এইটো আমাৰ আন্তাজত আছে। আমাৰ যিটো ভোটৰ তালিকাত, আমাৰ যিটো আছে, আমাৰ ভোটৰ তালিকাত এইটোৰ পৰা আমাৰ যিটো জন্মগোষ্ঠী আছে, জন্মগোষ্ঠীটো আৰু অলপ বেছি। এনে আমাৰ যিটো এই ভোটৰ তালিকাত নাম আছে 73, আৰু আমাৰ জনগোষ্ঠীত আছে 75। আপোনাৰ মাৰ বয়স কিমান হ'ল? মাৰ বয়সটো 102 হ'ল। আপোনাৰ এই ঠাইখনৰ নাম কি? এইটো ফুকবালুকমাৰীও কয়, আৰু পৌৰসভা লংকা পৌৰসভা 8 নম্বৰ ৱাৰ্ড আছে। দুইফালে আমি আছোঁ। পৌৰসভাটো আমি ভোট দিওঁ, পঞ্চায়তো ভোট দিওঁ। এতিয়া দুৰ্ভাগ্যজনক কথা, আপোনাৰ মায়ে কোনো ধৰণৰ আঁচনি লাভ কৰে নাই, এইটো বিষয়ে আপুনি কি ক'ব? এইটোৰ বিষয়ে আমাৰো দুখ লাগি আছে। যদি ৰাইজে এনেকুৱা মানুহ থাকিলে পায়, চৰকাৰৰ আঁচনি আছে, এইটো আমিতো নাজানো হিচাপততো মই সোধাও নাই কাকো, আৰু বিচৰাও নাই। যেনেকুৱা হওক, আমাৰ মাল যিটো যত্ন, আমি যত্নটো লৈ